উচ্ছেদ হৈছে মানে ভোটাধিকাৰ খৰ্ব কৰা সেইটোতো আপোনাৰ সংবিধানৰ নিয়ম নহয় মানে উচ্ছেদ কৰা সকলকতো আমি কেতিয়াও দেখা নাই বাংলাদেশলৈ খেদি দিয়া অসমত আছে মানে তেওঁলোক অসমৰ বাসিন্দা গতিকে অসমত থকা যদি তেওঁলোক বৈধ নাগৰিক তেনেহলে ভোটাধিকাৰ পাব লাগিব সেইটো স্পষ্ট কথা আৰু আমাৰ ফালৰ পৰা এটা কথা স্পষ্ট কৰি দিছো কোনো ভাৰতীয়ক যিবিলাক বিদেশী নহয় বিদেশী হিচাপে যিবিলাক চিনাক্ত হোৱা নাই সেই স্বদেশী লোকসকলক তেওঁলোকৰ নিজৰ যিবিলাক সমষ্টি আছে তাত ভোট প্ৰদানৰ কাৰণে ব্যৱস্থা কৰি দিব লাগিব কোনো কাৰণতে মুখ্যমন্ত্ৰীয়ে এনেকৈ মানুহৰ মৌলিক অধিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো অধিকাৰ মানুহে নিজৰ পছন্দ জনপ্ৰতিনিধি নিৰ্বাচন কৰা সেই অধিকাৰ কোনো কাৰণতে মুখ্যমন্ত্ৰী এগৰাকী কাঢ়ি ল'ব নোৱাৰে মানুহৰ পৰা গতিকে আমাৰ স্পষ্ট কথা যিবিলাক মানুহ অসমৰ বাসিন্দা যিবিলাক ভাৰতীয় নাগৰিক তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুবিধা পাব লাগিব যদি তেওঁলোকক বঞ্চিত কৰা হয় তেনেহলে ইলিগেলি তেওঁলোকে নিৰ্বাচন খেলিব খুজিছে তেনেহলে সেই নিৰ্বাচন অবৈধ হ'ব সেই কথাটো আমি কম উচ্ছেদ হৈছে মানে ভোটাধিকাৰ খৰ্ব কৰা সেইটোতো আপোনাৰ সংবিধানৰ নিয়ম নহয় মানে উচ্ছেদ কৰা সকলকতো আমি কেতিয়াও দেখা নাই বাংলাদেশলৈ খেদি দিয়া অসমত আছে মানে তেওঁলোক অসমৰ বাসিন্দা গতিকে অসমত থকা যদি তেওঁলোক বৈধ নাগৰিক তেনেহলে ভোটাধিকাৰ পাব লাগিব সেইটো স্পষ্ট কথা আৰু আমাৰ ফালৰ পৰা এটা কথা স্পষ্ট কৰি দিছো কোনো ভাৰতীয়ক যিবিলাক বিদেশী নহয় বিদেশী হিচাপে যিবিলাক চিনাক্ত হোৱা নাই সেই স্বদেশী লোকসকলক তেওঁলোকৰ নিজৰ যিবিলাক সমষ্টি আছে তাত ভোট প্ৰদানৰ কাৰণে ব্যৱস্থা কৰি দিব লাগিব কোনো কাৰণতে মুখ্যমন্ত্ৰীয়ে এনেকৈ মানুহৰ মৌলিক অধিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো অধিকাৰ মানুহে নিজৰ পছন্দ জনপ্ৰতিনিধি নিৰ্বাচন কৰা সেই অধিকাৰ কোনো কাৰণতে মুখ্যমন্ত্ৰী এগৰাকী কাঢ়ি ল'ব নোৱাৰে মানুহৰ পৰা গতিকে আমাৰ স্পষ্ট কথা যিবিলাক মানুহ অসমৰ বাসিন্দা যিবিলাক ভাৰতীয় নাগৰিক তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুবিধা পাব লাগিব যদি তেওঁলোকক বঞ্চিত কৰা হয় তেনেহলে ইলিগেলি তেওঁলোকে নিৰ্বাচন খেলিব খুজিছে তেনেহলে সেই নিৰ্বাচন অবৈধ হ'ব সেই কথাটো আমি কম উচ্ছেদ হৈছে মানে ভোটাধিকাৰ খৰ্ব কৰা সেইটোতো আপোনাৰ সংবিধানৰ নিয়ম নহয় মানে উচ্ছেদ কৰা সকলকতো আমি কেতিয়াও দেখা নাই বাংলাদেশলৈ খেদি দিয়া অসমত আছে মানে তেওঁলোক অসমৰ বাসিন্দা গতিকে অসমত থকা যদি তেওঁলোক বৈধ নাগৰিক তেনেহলে ভোটাধিকাৰ পাব লাগিব সেইটো স্পষ্ট কথা আৰু আমাৰ ফালৰ পৰা এটা কথা স্পষ্ট কৰি দিছো কোনো ভাৰতীয়ক যিবিলাক বিদেশী নহয় বিদেশী হিচাপে যিবিলাক চিনাক্ত হোৱা নাই সেই স্বদেশী লোকসকলক তেওঁলোকৰ নিজৰ যিবিলাক সমষ্টি আছে তাত ভোট প্ৰদানৰ কাৰণে ব্যৱস্থা কৰি দিব লাগিব কোনো কাৰণতে মুখ্যমন্ত্ৰীয়ে এনেকৈ মানুহৰ মৌলিক অধিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো অধিকাৰ মানুহে নিজৰ পছন্দ জনপ্ৰতিনিধি নিৰ্বাচন কৰা সেই অধিকাৰ কোনো কাৰণতে মুখ্যমন্ত্ৰী এগৰাকী কাঢ়ি ল'ব নোৱাৰে মানুহৰ পৰা গতিকে আমাৰ স্পষ্ট কথা যিবিলাক মানুহ অসমৰ বাসিন্দা যিবিলাক ভাৰতীয় নাগৰিক তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুবিধা পাব লাগিব যদি তেওঁলোকক বঞ্চিত কৰা হয় তেনেহলে ইলিগেলি তেওঁলোকে নিৰ্বাচন খেলিব খুজিছে তেনেহলে সেই নিৰ্বাচন অবৈধ হ'ব সেই কথাটো আমি কম